हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। এইটো ক্লাস 10 সায়েন্সৰ চেপ্টাৰ 2 এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটোৰ দ্বিতীয়টো এমসিকিউৰ ভিডিও। প্ৰথমটো এমসিকিউৰ ভিডিওত আমি কেইটামান তোমালোকৰ এক্সপেক্টেড এমসিকিউ ডিসকাস কৰিছিলো। যদি তোমালোকে ভিডিওটো চোৱা নাই মই ডেসক্ৰিপচনৰ লিংক দি দিম অথবা তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাব পাৰা। আৰু এই ভিডিওৰ পিডিএফটো মই আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে সেই গ্ৰুপটোত মই দি দিম তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হৈ লবা। আশা কৰোঁ আজি ভিডিওটো তোমালোকে ভাল পাবা আৰু ইয়াত যিবোৰ এমসিকিউ আছে সেই এমসিকিউ যদি তোমালোকে ভালকৈ চোৱা এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তোমালোকক ক্লাস 10ৰ কাৰণে যিখিনি বস্তু লাগিব আমি তোমালোকক যিমান পাৰো এই চেনেলটো তোমালোকক দি যাম। তোমালোকে যদি আমাৰ ভিডিওবোৰ চাই যোৱা তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হবা। আৰু আমি এনেকৈ প্ৰত্যেকটো চেপ্টাৰৰ তোমালোকৰ পিওয়াইকিউ এমসিকিউ ইম্পৰ্টেন্ট টপিক কোৱেশ্চন আনসাৰৰ ভিডিও লৈ আহিম। তোমালোকে এইবোৰ ভিডিও পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ইতিমধ্যে আমি তোমালোকক ক্লাস 10ৰ কাৰণে বহুতো বস্তু তোমালোকক দিলো। তোমালোকে যদি সেইবোৰ পোৱা নাই তেনে তোমালোকে প্লেলিষ্ট গৈ চাব পাৰা। তাত আমি তোমালোকক প্লেলিষ্ট বনাই দিছো। তোমালোকে আমাৰ ভিডিওবোৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পাৰা আৰু তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা। ডেসক্ৰিপচনত মই হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিম। তো এ নম্বৰ কোৱেশ্চনটো কি দিয়া আছে, তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে। এ নম্বৰ অপচন দিয়া আছে 5.6 তকৈ কম, বি নম্বৰ দিয়া আছে 5.5 তকৈ কম, সি নম্বৰ দিয়া আছে 7.0 পৰা 7.8 আৰু ডি নম্বৰ দিয়া আছে 0 পৰা 14। এইবোৰ মই তোমালোকৰ বুকৰ পৰা লৈছো। সো এইবোৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে। তো মানুহৰ শৰীৰে কিমান মানে pH মানৰ পৰিসৰত কাৰ্য কৰে। তো ইয়াৰ উত্তৰটো কি হ'ব? অপচন নম্বৰ সি 7.0 পৰা 7.8 pH মানৰ পৰিসৰত মানৱ শৰীৰে কাৰ্য কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপচন নম্বৰ সি। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, অজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। এইটো এটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। মনত ৰাখিবা অজিনতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। এ নম্বৰ অপচন দিয়া আছে এন্টিবায়োটিক, বি নম্বৰ দিয়া আছে বেদনানাশক, সি নম্বৰ দিয়া আছে অম্লনাশক আৰু ডি নম্বৰ দিয়া আছে বীজাণুবৰক। তো ইয়াৰ উত্তৰটো কি হ'ব? অপচন নম্বৰ সি অম্লনাশক। ইয়াৰ উত্তৰটো কি হ'ব? অপচন নম্বৰ সি অম্লনাশক। এই কোৱেশ্চনটো তোমালোকৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত আহি গৈছে। সো তোমালোকে এই কোৱেশ্চনটো ভালকৈ চাবা। 3 নম্বৰ কোৱেশ্চনটো চোৱা, খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় জিংকৰ নহয় কিয়নো। এ নম্বৰ টিনতকৈ জিংক দামী, বি নম্বৰ জিংকৰ গলনাংক টিনতকৈ বেছি, সি নম্বৰ জিংক টিনতকৈ অধিক সক্ৰিয় আৰু ডি নম্বৰ জিংক টিনতকৈ কম সক্ৰিয়। তো ইয়াৰ উত্তৰটো কি হ'ব? জিংক টিনতকৈ অধিক সক্ৰিয়। ইয়াৰ কাৰণটো কি? জিংক টিনতকৈ অধিক সক্ৰিয়। তো অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, যৌগ CaOCl2 সাধারণ নাম। এ নাম্বার দিয়া আছে ব্লিচিং পাউডার, বি নাম্বার দিয়া আছে বেকিং সোডা, সি নাম্বার দিয়া আছে বেকিং পাউডার আৰু ডি নাম্বার দিয়া আছে কাপড় ধোৱা সোডা। তো এই যেটো আমাক যৌগ দিয়া আছে CaOCl2 ইয়াৰ সাধারণ নামটো আমাক লিখিব কৈছে। তো ইয়াৰ সাধারণ নামটো কি হ'ব? অপচন নম্বৰ এ ব্লিচিং পাউডাৰ। এটো তোমালোকৰ 1 মাৰ্কতো আহিব পাৰে, তোমালোকক এমসিকিউত নিদিব পাৰে। এনেকৈ তোমালোক কোৱেশ্চনটো দিব পাৰে যে যৌগ CaOCl2 সাধারণ নামটো লিখা। তেতিয়া তোমালোকক লিখিব লাগিব ব্লিচিং পাউডাৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, বেকিং সোডা ৰাসায়নিক নাম। এইটো এটা তোমালোকৰ এক্সপেক্টেড কোৱেশ্চন হয়। তোমালোকে এইটো ভালকৈ চাব পাৰা যে বেকিং সোডা ৰাসায়নিক নাম কি। তো বেকিং সোডাৰ ৰাসায়নিক নাম হল এ নম্বৰ অপচন দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড, বি নম্বৰ দিয়া আছে সোডিয়াম কাৰ্বনেট, সি নম্বৰ দিয়া আছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু ডি নম্বৰ দিয়া আছে সোডিয়াম অক্সাইড। তো বেকিং সোডাৰ ৰাসায়নিক নাম কি হ'ব? সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট। অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে, পানীত দ্ৰৱীভূত ক্ষাৰকক কোৱা হয়। এ নম্বৰ অপচন দিয়া আছে তীব্ৰ ক্ষাৰক, বি নম্বৰ দিয়া আছে মৃদু ক্ষাৰক, সি নম্বৰ দিয়া আছে এলকালয়েড আৰু ডি নম্বৰ দিয়া আছে ক্ষাৰ। মানে
পানীত জীৱৰ ক্ষাৰক দ্ৰৱীভূত হয় সেই ক্ষাৰকটো কি বুলি কোৱা হয় ক্ষাৰ বুলি কোৱা হয় সেই ক্ষাৰকটো কি বুলি কোৱা হয় ক্ষাৰ বুলি কোৱা হয় অপচন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু যেতিয়া আমি তোমালোকক এচিড ক্ষাৰক আৰু লৱণ চেপ্টাৰটোৰ কিছুমান টপিক আমি তোমালোকক বুজাইছো ইউটিউবত সেইটোত মই তোমালোকক কৈছিলো যে জীৱৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় তাক ক্ষাৰ বোলে সো তোমালোকে যদি ভিডিওটো চাইছা তোমালোকে নিশ্চয় এইবোৰ কৰিব পাৰিছা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কোনবিধ ঘ্ৰাণেন্দ্ৰিক সূচক এইটো তোমালোকে কৰিব পাৰিবা যদি ভিডিওটো চাইছা এ নম্বৰ দিয়া আছে হালধি বি নম্বৰ দিয়া আছে লিটমাছ সি নম্বৰ দিয়া আছে পিয়াজ আৰু ডি নম্বৰ দিয়া আছে ৰঙা কবিৰ পাত তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি পিয়াজ যে ইয়াৰ ভিতৰত যেটো পিয়াজ আছে এই পিয়াজটো কি হয় তোমাৰ ঘ্ৰাণেন্দ্ৰিক সূচক হয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কোনটো এটা সাংশ্লেষিক সূচক এ নম্বৰ অপচন দিয়া আছে লিটমাছ বি নম্বৰ দিয়া আছে জবা ফুলৰ পাহি সি নম্বৰ দিয়া আছে হালধি আৰু ডি নম্বৰ দিয়া আছে ফিনলফথেলিন এইটোও আমি ওই ভিডিওটোতে তোমালোকক এড কৰি দিছিলো টপিকটো আনিছিলো সো তোমালোকে এইটো কৰিব পাৰিবা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি ফিনলফথেলিন তো সাংশ্লেষিক সূচকটোৰ নাম কি হ'ব ফিনলফথেলিন তোমালোকক এইটো কোৱেশ্চন এনেকৈ নিদি তোমালোকক অলপ চেঞ্জ কৰি দিব পাৰে কেনেকৈ যে এটা সাংশ্লেষিক সূচকৰ নাম লিখা তেতিয়া তোমালোকক লিখিব লাগিব ফিনলফথেলিন নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে বোৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা সোডিয়াম যৌগবিধ এইটো এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় যে বোৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা সোডিয়াম যৌগবিধ কি হ'ব এ নম্বৰ দিয়া আছে সোডিয়াম হাইড্ৰক্সাইড বি নম্বৰ দিয়া আছে কাপৰ ধোৱা সোডা সি নম্বৰ দিয়া আছে বেকিং সোডা আৰু ডি নম্বৰ দিয়া আছে সোডিয়াম ক্লোৰাইড তো বোৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা যেটো সোডিয়াম যৌগ সেই যৌগটো কি বুলি কোৱা হয় কাপৰ ধোৱা সোডা বুলি কোৱা হয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো এটো আশা কৰো সকলে জানা যে এসিড আৰু ক্ষাৰকৰ মাজত যেটো গ্যাস উৎপন্ন হয় সেই গ্যাসটো কি বুলি কোৱা হাইড্ৰোজেন গ্যাস নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে জিপসামৰ ৰাসায়নিক সংকেত হল এটো এটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো মনত ৰাখিবা তোমালোকে যে জিপসামৰ ৰাসায়নিক সংকেত কি এ নম্বৰ দিয়া আছে CuSO4 10H2O বি নম্বৰ দিয়া আছে CaSO4 সি নম্বৰ দিয়া আছে CaSO4 2H2O আৰু ডি নম্বৰ দিয়া আছে CaCO3 ইয়াৰ ভিতৰত তোমালোকৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি CaSO4 2H2O এটো হল তোমালোকৰ জিপসামৰ সংকেত তোমালোকক যদি পৰীক্ষাত লিখিব আহে যে জিপসামৰ সংকেতটো লিখা তেতিয়া তোমালোকে এইটো লিখি দিবা তোমালোকৰ হৈ যাব তোমালোকে এইটো লিখি দিবা CaSO4 2H2O তোমালোকে ফুল মাৰ্ক পাবা নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে যৌগ CaSO4 হাফ H2O সাধাৰণ নামটো হল এতিয়া চোৱা এই কোৱেশ্চনটো তোমালোকক এনেকৈ দিব পাৰিলেহেঁতেন তোমালোকক এই কোৱেশ্চনটো অলপ এনেকৈ দিব পাৰিলেহেঁতেন কেনেকৈ যে CaSO4 কেনেকৈ দিব পাৰিলেহেঁতেন এনেকৈ যে CaSO4 2H2O সংকেতটো কি বা ৰাসায়নিক নামটো কি সংকেতটো নহয় ৰাসায়নিক নামটো কি তেতিয়া তোমালোকক লিখিব লাগিলহেঁতেন জিপসাম কথাটো বুজি পালা তেতিয়া তোমালোক কি লিখিব লাগিলহেঁতেন জিপসাম লিখিব লাগিলহেঁতেন এতিয়া এই কোৱেশ্চনটো অলপ ব্লেক ধৰণে দিছে কেনেকৈ দিছে যৌগ CaSO4 হাফ H2O সাধাৰণ নামটো লিখিব গৈছে এটো কি হ'ব সাধাৰণ নামটো হ'ব প্লাষ্টাৰ অফ পেৰিছ কি হ'ব প্লাষ্টাৰ অফ পেৰিছ আশা কৰোঁ তোমালোকে এনেকুৱা কোৱেশ্চন যদি অলপ ঘুৰাই দিয়ে তোমালোকে কৰিব পাৰিবা আৰু তোমালোকে অলপ ডিপলি পঢ়িব লাগিব আৰু তোমালোকে চিন্তা নকৰিবা তোমালোকে যদি আমাৰ চেনেলৰ লগত জড়িত থাকা তেনেহলে আমি তোমালোকক বহুত ধুনিয়াকৈ তোমালোকক গাইড কৰিম আৰু তোমালোকে যদি আমাৰ ফলো কৰি যোৱা তেনেহলে তোমালোকে পৰীক্ষাত বহু পৰিমাণে লাভৱান হ'বা তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে কাপৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত কি যে কাপৰ ধোৱা সোডাৰ আমাক ৰাসায়নিক সংকেতটো লিখিব গৈছে এ নম্বৰ অপচন দিয়া আছে CaCO3 বি নম্বৰ দিয়া আছে NaHCO3 সি নম্বৰ দিয়া আছে Na2CO3 10H2O আৰু ডি নম্বৰ দিয়া আছে Na2CO3 তো কাপৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেতটো কি হ'ব
Na2CO3 10H2O তো মনত ৰাখিবা কাপৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত কি Na2CO3 10H2O তো আজি ভিডিঅ'ত আমি তোমালোকক এই 13টা MCQ কৰাই দিলো যদি তোমালোকে আজিৰ ক্লাসটো ভাল পালা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকক আমি কৈছো যে তোমালোকে যদি আমাৰ এই ভিডিঅ'বোৰ চাই যোৱা তেনেহলে তোমালোকক বহু পৰিমাণে লাভৱান হ'বা কাৰণ এইবোৰ MCQ আমি NCERTৰ পৰা তোমালোকক যিবোৰ ইম্পৰ্টেন্ট লাগে বা যিবোৰ তোমালোকৰ আহিব পাৰে পৰীক্ষাত সেইবোৰ আমি তোমালোকক দিও আৰু সেইবোৰ কালেক্ট কৰি আমি তোমালোকক MCQ সিৰিজবোৰ বনাই লৈছো এইবোৰ MCQ সিৰিজ আমি জধে-মধে তোমালোকক MCQ দিয়া নাই এইবোৰ সিৰিজত আমি তোমালোকক যিবোৰ ভাল MCQ বা যিবোৰ MCQ তোমালোকৰ আহিব পাৰে বা যিবোৰ MCQ অলপ কনসেপচুৱেল হয় যিবোৰ তোমালোকক পৰীক্ষা দিব পাৰে সেই MCQ বোৰ আমি তোমালোকক আমাৰ MCQ সিৰিজটোত লৈছো আৰু MCQ সিৰিজত যেহেতু আমি ভালে কেইটামান তোমালোকৰ ভিডিও আপলোড কৰিলো তোমালোকে এই ভিডিওবোৰ পাবৰ কাৰণে তোমালোকে প্লেলিস্ট ভিজিট কৰি চাব পাৰিবা সো আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা থাকি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো